সৰ্থেবাৰীস্থিত ৰাজনন্দিনী ভ্ৰাম্যমাণ নাট্যদলৰ সপ্তম বৰ্ষৰ নাট আৰম্ভ। অসমত এতিয়া ভ্ৰাম্যমাণৰ বতৰ। বুধবাৰে সন্ধিয়া কাশিল্প নগৰী সৰ্থেবাৰীত ৰাজনন্দিনী ভ্ৰাম্যমাণ নাট্যদলৰ শুভ নাট্যাৰম্ভ কৰা হ'ল। আধ্যাত্মিক কাৰ্যসূচীৰ লগতে উলহ মালহেৰে ৰূপায়ণ কৰা ভিন্ন কাৰ্যসূচীৰ মাজেৰে সন্ধিয়া কৰা হ'ল শুভ নাট্যাৰম্ভ। অসমৰ বহুল চৰ্চিত তথা কাশিল্প নগৰী সৰ্থেবাৰীৰ আৱেগ বিজড়িত ৰাজনন্দিনী ভ্ৰাম্যমাণ নাট্যদলৰ বুধবাৰে আনুষ্ঠানিকভাৱে সপ্তম বৰ্ষৰ বাবে শুভ নাট্যাৰম্ভ কৰা হয়। বিগত সময়ছোৱাত ৰাজনন্দিনী ভ্ৰাম্যমাণ নাট্যদলৰ অভূতপূৰ্ব সাফল্য লাভ কৰাৰ পিছত এইদৰে সপ্তম বৰ্ষৰ বাবে মাংগলিক কৰ্মৰে 2024-25 নাট্যবৰ্ষৰ বাবে নাটকৰ শুভাৰম্ভ কৰাৰ লগতে সন্ধিয়া আখৰা গৃহৰ মঞ্চ মুকলি কৰে বিশিষ্ট নাট্যকাৰ তথা পৰিচালক ৰমা বৰ্মনে। আনফালে ৰাজনন্দিনী ভ্ৰাম্যমাণ নাট্যদলৰ 2024-25 নাট্যবৰ্ষৰ মূল বেনাৰ উন্মোচন কৰে বৰপেটা জিলাৰ বিহু শিল্পী সন্থাৰ উপ-সভানেত্ৰী সৰ্থেবাৰীৰ প্ৰীতিমণি ভূঞা আৰু লেখিকা সমাৰোহ সমিতিৰ যুটীয়া সম্পাদিকা নিজৰা বৰ্মনে। 2024-25 নাট্যবৰ্ষত ৰাজনন্দিনী ভ্ৰাম্যমাণ নাট্যদলৰ মঞ্চত প্ৰদৰ্শন হ'ব লগা তিলক বৈশ্যৰ অন্নদাতা আৰু ৰমা বৰ্মনৰ অধিকাৰ নাটকৰ পাণ্ডুলিপি আনুষ্ঠানিকভাৱে উন্মোচন কৰে ভাৰতীয় অধ্যয়ন চক্ৰৰ সভাপতি খগেন্দ্ৰনাথ ভূঞা আৰু জ্যেষ্ঠ সাংবাদিক চক্ৰেশ্বৰ ডেকাই। মুকালমুৱাৰ পৰা সুৰজিৎ পাঠকৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। নাট্যদলৰ আজি সপ্তম নাট্যবৰ্ষৰ আজি শুভ নাট্যাৰম্ভ। আমাৰ শুভ নাট্যাৰম্ভৰ আজি দুখন নাটক, আমাৰ তিলক বৈশ্যৰ অন্নদাতা আৰু ৰমা বৰ্মন ছাৰৰ অধিকাৰ নাটক দুখনৰ আমাৰ আজি স্ক্ৰিপ্ট মুকলি কৰা হ'ল, লগতে বেনাৰ উন্মোচন কৰা হ'ল। আমি যথেষ্ট আশাবাদী আৰু এই বৰ্ষত আমি এটা আমাৰ নতুন পুৰণি অভিনেতা অভিনেত্ৰীৰ সংমিশ্ৰণত আমি এটা দল টিম ঠিক কৰিছোঁ আৰু ইতিমধ্যে গোটেই অসম জুৰি আমি ৰাজনন্দিনী নাট্যদলে আমি নাট্যযাত্ৰা আৰম্ভ কৰিম বুলি ভাবিছোঁ আৰু আমি আশাবাদী যে আমাৰ দুয়োখন নাটকে ৰাইজে আঁকোৱালি ল'ব আৰু দুয়োখন নাটকতে আমি ভিন্ন ধৰণৰ কেইটা মেছেজ আছে যে আমাৰ পৰিয়ালকেন্দ্ৰিক দুয়োখন নাটক, ৰাইজে নাটকখন চোৱাৰ পিছত অন্নদাতাই হওক অধিকাৰেই হওক কিবা এটা পজিটিভ কথা লৈ যাব পাৰিব। আৰু অন্নদাতা নাটকখনত বিশেষ কৰি এনেকুৱা দুখ আছে যে পৰিয়ালত ইমান ত্যাগ স্বীকাৰ কৰাৰ পিছতো মানুহে সুখ বিচাৰি নাপায় আৰু এনেকুৱা পৰিয়াল বহুত আছে আমাৰ নাটকৰ মাজতে আছে। গতিকে সুখ বিচাৰিলেও সুখ নাপায়, যিমান ভাল কাম কৰিলেও। গতিকে মানুহৰ জীৱনত যে ইমানো দুখ থাকে নাটকত দেখি মানে মানুহে নিজক বিচাৰি পাব। ইতিমধ্যে আমাৰ ৰাজনন্দিনী ভালদৰে আদৰি লৈছে। মই ভাবোঁ এইবাৰ সপ্তম নাট্যবৰ্ষতো আমাৰ দৰ্শকসকলে আমাৰ ৰাজনন্দিনীক আঁকোৱালি ল'ব, ৰাজনন্দিনীক আমন্ত্ৰণ কৰিব, কাৰণ ইতিমধ্যে ৰাজনন্দিনীৰ ফিল্ডখন বহুত বহল হৈ গৈছে। ৰাজনন্দিনী ভ্ৰাম্যমাণ নাট্যদল চাই এইবাৰ আৰু এটা বিশেষ কিবা নতুনত্ব দেখিবলৈ পাব, তাকে মই কামনা কৰিছোঁ আৰু আমাৰ প্ৰযোজক ডাঙৰীয়াৰ লগত মই এই বিষয়ে আলোচনা কৰি আমি কিবা এটা নতুনত্ব দেখুওৱাৰ বাবে চেষ্টা চলাম।